Hello students, hope all of you are fine. So today in this video I will basically discuss about the syllabus for your class 12 economics. So economics at ebarar karone class 12 or karone kiki ase amar syllabus konot ami hekhini olop aji sam thik ase. So etu je new syllabus ete arambho kora hoise 21-22 sessioner karone je যোৱাবাৰ বা তাৰ আগৰ বছৰখিনি বেসিক্যালি 100 মাৰ্কছৰ তেওঁলোকে থিওৰি পেপাৰ এটেম্প কৰিছিলে বাট এইবাৰৰ পৰা তোমালোকে কি হ'ব 80 মাৰ্কছৰ তোমালোকৰ থিওৰি পেপাৰ হ'ব আৰু বাকি যিখিনি তোমালোকৰ 20 মাৰ্কছ আছে সেইখিনি তোমালোকৰ এটা প্ৰজেক্ট দিয়া হ'ব তাৰ পৰা তোমালোকে সেই 20 মাৰ্কছটো পাবা ঠিক আছে সো বেসিক্যালি ব্ৰডলি আমাৰ ইয়াত দুটা ভাগ আছে এটা হল থিওৰি আৰু এটা প্ৰজেক্ট ৱৰ্ক আছে সো 80 + 20 অল টোটাল 100 মাৰ্কছ সো তিনটা পার্ট আছে ইয়াত বেসিক্যালি ইকোনমিক্সত তোমালোকৰ এ পার্ট এ বি আৰু সি ঠিক আছে সো পার্ট 8 ছ তোমালোকৰ থিওৰি মাৰ্কৰ যেটো আছে হেতু তোমালোকৰ 40 মাৰ্কছ বা পার্ট এ ৰ পৰা আহিব ওকে সো হেতু হল তোমাৰ ইন্ট্ৰোডাক্টৰি ম্যাক্ৰো ইকোনমিক্স সমষ্টিবাদী অৰ্থবিজ্ঞান যেটো হয় ঠিক আছে সো তাৰ কাৰণে সো পার্ট এ ৰ আন্ডাৰত আমাৰ এগেইন আমাৰ 5 units we have. Okay, so first unit is national income and the related aggregates. Okay, so jatiyo aay ba rashtriyo aay. Okay, ami hitar upor amar prothom unit ase. So yar bhitor tomake pohiba prothomote pohiba je macroeconomics ba samostibaදී orthobigyan ki hoy. Okay, microeconomics তোমালোকে পঢ়িলাই হয় না সো ক্লাস 11 সো ইয়াত তোমালোকে পঢ়িবা বেসিক্যালি ম্যাক্রো ইকোনমিক্স যেটো ইকোনমিক্স আৰু এটা ব্ৰাঞ্চ হয় আৰু এটা শাখা হয় হেতু আসলতে কি হয় বা কেনেকে হেতু তোমাৰ ইমাৰ্জ হৈছে ওকে সো হেতু আছে তোমাৰ প্ৰথম ইউনিট হেতু পাবা তোমালোকে ম্যাক্ৰো ইকোনমিক্স কি হয় বা সমষ্টিবাদী অৰ্থবিজ্ঞান কি হয় তাৰ বিষয় বস্তুখিনি কি আছে সাবজেক্ট ম্যাটাৰ্ছখিনি কি আছে ওকে আমি এটোকে কিয় পঢ়িব লাগে তাৰ ইম্পৰ্টেন্সটো গুৰুত্বটো কি হয় ওকে তাৰ পিছত আমি চাম ন্যাশনাল ইনকাম ওকে ম্যাক্ৰো ইকোনমিক্স এটা ইম্পৰ্টেন্ট খুবই ইম্পৰ্টেন্ট চ্যাপ্টাৰ হেতু হয় ন্যাশনাল ইনকাম সো ন্যাশনাল ইনকাম আমি কেনেকে আমি উলিয়াব পাৰি কেনেকে আমি এটো ক্যালকুলেট কৰি তাৰ কি পদ্ধতি আছে সেইখিনি ওপৰতে আমাৰ প্ৰথম ইউনিটটো হয় ঠিক আছে আৰু হেতু তোমাৰ মাৰ্কস ক্যাৰি কৰিব 10 ওকে তাৰ পিছত তোমাৰ সেকেন্ড ইউনিট আছে মানি এণ্ড বেংকিং ওকে মুদ্ৰা আৰু বেংক ব্যৱস্থা সো ইয়াত তোমালোকে পঢ়িবা মুদ্ৰা ওকে এটো কেনেকে আহিল ইভলিউশনটো কেনেকে হল বা তাৰ আগত মানি অহা আগত বা মানি ইকোনমিক সিস্টেম মানি সিস্টেম হয় হেতু অহাৰ আগত আমাৰ কি আমাৰ সিস্টেম চলি আছিল ওকে বা তাৰ কি প্ৰবলেম আছিল যাৰ কাৰণে আমি এই যেটো নতুন যেটো পেপাৰ মানি বা মানি ইকোনমি হয় হেতু আলটিমেটলি ইভলভ হৈছে ওকে সো মানি কি হয় মানি কি কাৰ্যৱলী বা কি ফাংচনস তাৰ হয় ওকে সো সেইখিনি আমি পঢ়িম আৰু তাৰ লগতে বেংকিং মেইনলি তোমালোকে পঢ়িবা কমাৰ্শিয়েল বেংক আৰু সেন্ট্ৰেল বেংক ওপৰত হা বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ ওপৰত আৰু হেতু ইউনিট 2 will carry almost 6 marks. Then the next is your unit 3 determination of income and employment আয় আৰু নিয়োগ নিৰ্ধাৰণ কৰা ঠিক আছে আৰু হেতু তোমাৰ ম্যাক্সিমাম মাৰ্কস ক্যাৰি কৰে that is 12 marks all total so হেতু এটা ক'বলৈ গ'লে তো লাৰ্জ চ্যাপ্টাৰ এটা হয় লাৰ্জ ইউনিট হয় আৰু তাৰ পৰা ম্যাক্সিমাম মাৰ্কস আহে ওকে সো ইয়াত আমি বেসিক্যালি আমি মাইক্ৰো তোমালোকে অলৰেডি পঢ়ি আছে যে আমি ব্যক্তিগত আয় বা ইন্ডিভিজুৱেল ইনকামটো আমি কেনেকে আমি নিৰ্ধাৰণ কৰোঁ বা ডিটাৰমাইন কৰোঁ হয় না ইয়াত আমি পঢ়িম যে ন্যাশনাল ইনকামটো আমি কেনেকে আমি ডিটাৰমাইন কৰিব পাৰি ওকে তাৰ ওপৰত এটা লাৰ্জ ব্ৰড এনালাইসিস আমি ইয়াত চাব পাৰিম সো হেতু আছে তোমাৰ 12 মাৰ্কছৰ ইউনিট অল টোটাল নেক্সট ইউনিট 4 আছে তোমাৰ গভৰ্নমেন্ট বাজেট এণ্ড দি ইকোনমি সো চৰকাৰৰ বাজেট হেতু কি হয় ওকে সো গভৰ্নমেন্টে কেনেকে কি মূল গভৰ্নমেন্টৰ অবজেক্টিভস কেটা কি হয় উদ্দেশ্য কেটা কি হয় গভৰ্নমেন্ট বাজেটৰ ওকে বা গভৰ্নমেন্ট বাজেটটো কি হয় ওকে সো সেইখিনি ওপৰতে এই গোটেই ইউনিটটো আছে আৰু হেতু তোমাৰ হ'ব টোটাল 6 মাৰ্কছৰ কাৰণে আৰু লাষ্ট যেটো ইউনিট হয় হেতু হল ব্যালেন্স অফ পেমেন্টস আৰু এগেইন that is also for 6 marks okay so balance of payment তাৰ মানে তোমাৰ
বিভিন্ন দেশসমূহৰ লগত ওকে যেটো তোমাৰ এতিয়া যেটো মুক্ত অৰ্থনীতি হয় ওপেন ইকনমি হয় আমি জানো বিভিন্ন দেশসমূহৰ লগত বিভিন্ন ধৰণৰ লেনদেন হৈ আছে হয় নহয় সো তাৰ যেটো সিস্টেমেটিক এটা ৰেকৰ্ড হয় প্ৰণালীগত যেটো এটা ৰেকৰ্ড যেটো ৰখা হয় ওকে হেতুই আমি বেসিক্যালি ব্যালেন্স অফ পেমেন্ট বুলি কওঁ সো তাৰ ওপৰতে আমাৰ এই ইউনিটটো দিয়া হৈছে balance of payment লেনদেন সমতা যেটো হয় so that is from this part A introductory macroeconomics and that will be total marks for 40 marks ঠিক আছে then part B so part B so তোমালোকৰ আছে Indian economic development okay ভাৰতৰ অৰ্থনৈতিক উন্নয়ন ঠিক আছে সো হেতু এগেইন ফৰ 40 মার্কস কাৰণে হ'ব আৰু তাৰ ভিতৰত আমাৰ চাৰিটা আছে ইউনিট প্ৰথম ইউনিটটো সো ডেভেলপমেন্ট এক্সপেৰিয়েন্স ওকে ফ্ৰম 1947 টিল 1990 মানে 1947 আমি জানোৱে ভাৰতৰ ইন্ডিপেন্ডেন্স হৈছিলে ওকে স্বাধীনতা লাভ কৰিছিলে তাৰ মানে আমি স্বাধীনতা বা ইন্ডিপেন্ডেন্সৰ সময়ৰ পৰা এতিয়ালৈকে যেটো হয় কাৰেন্ট যেটো ইয়াৰ হয় হেতু ওপৰতে আমি ইন্ডিয়ান ইকনমিটো কেনেকে চেঞ্জেস বা কি পৰিৱৰ্তন আহিছিলে ওকে বা আহি আছে সো হেতু ইন্ডিপেন্ডেন্স ফ্ৰম দ্য টাইম অফ দ্য ইন্ডিপেন্ডেন্স ফ্ৰম দ্য ইভ অফ দ্য ইন্ডিপেন্ডেন্স টিল দ্য কারেন্ট ডেট okay whatever the changes have been the Indian economy has been experiencing okay কেনেকা ধৰণৰ অভিজ্ঞতা আমাৰ ভাৰতৰ অৰ্থনীতিটো এক্সপেৰিয়েন্স কৰিছে সেইখিনি ওপৰতে এই প্ৰথম ইউনিট 6 যেটো হয় ডেভেলপমেন্ট এক্সপেৰিয়েন্স ফ্ৰম 1947 টিল 1990 okay and হেতু হ'ব তোমাৰ অল টোটাল 7 মার্কস then তোমাৰ ইউনিট 7 আছে ইকনমিক ৰিফৰ্মস সিন্স 1991 আৰু হেতু আছে total for 5 marks okay so in আমাৰ যেটো প্ল্যানিং হয় okay ইকনমিক প্ল্যানিং হয় এটা বেসিক্যালি আমাৰ দুটা ভাগত ভগোৱা হৈছে okay এটা হল তুমি 1950 ৰ পৰা 1991 লৈকে আৰু এটা হল 1991 ৰ পৰা এতিয়াৰ যেটো কারেন্ট হয় okay so 1991 ত কি হল আমাৰ যেটো ইকনমিক সিস্টেম হয় okay বা প্ল্যানিং যেটো সিস্টেম হয় হেতুত অলপ তোমাৰ চেঞ্জেস আনিছিল নতুনতা আনিছিল নিউ ভাবে আমাৰ ইকনমিটো চেঞ্জ কৰিছিল ওকে মেইনলি তোমাৰ আছে ইয়াত LPG ওকে L মানে লিবাৰালাইজেশন P মানে প্ৰাইভেটাইজেশন আৰু G মানে হল তোমাৰ গ্লোবালাইজেশন ওকে এই তিনটা নতুন পলিসি আমাৰ বা ৰিফৰ্ম যেটো হয় নিউ ইকনমিক ৰিফৰ্ম পলিসি আমি কওঁ 1991 হেতু আমাৰ ইন্ট্ৰোডিউস কৰিছিলে ভাৰতত ঠিক আছে সো সেইখিনি ওপৰতে আমাৰ এই 7 economic reforms since 1991 okay হেতু ওপৰত আমাৰ এটা ডিসকাশন ডিটেইলত আমি চাব পাৰিম then আমাৰ আছে সোৱা current challenges facing in the Indian economy কি challenges বা কি problems আমাৰ ইন্ডিয়ান ইকনমি বা ভাৰতৰ অৰ্থনীতিৰ ফেস কৰি আছে ওকে ইয়াত তোমাৰ মেইন তোমাৰ পভাৰ্টি আহিব ওকে দৰিদ্ৰতা পভাৰ্টি তাৰপিছত তোমাৰ আনএমপ্লয়মেন্ট প্ৰবলেম আহিব নিবনুৱা সমস্যা আহিব ওকে তাৰ হেবোৰ ওপৰতে আমি ইন্ডিয়ান ইকনমিটো কি প্ৰবলেমস ফেস কৰি আছে সেইখিনি ওপৰতে আমাৰ 8 নম্বৰ ইউনিট আছে আৰু হেতু হ'ব তোমাৰ এগেইন ম্যাক্সিমাম মার্কস ইয়াতে আহিছে that is 22 marks okay then আছে তোমাৰ ডেভেলপমেন্ট এক্সপেৰিয়েন্স অফ ইন্ডিয়া a comparison with the neighbors okay so ইন্ডিয়াৰ লগত বিভিন্ন দেশ আমাৰ নেইবাৰিং কান্ট্ৰিজৰ এটা তুলনামূলক এটা স্টাডি কম্পাৰেটিভ স্টাডি ওকে ইয়াত কৰা হ'ব ইয়াত আমি পঢ়িব পাৰিবা সো এটো হ'ব তোমাৰ total 6 marks কাৰণে okay so all total again part B ৰ পৰা আহিব আমাৰ 40 marks আৰু ৰেষ্ট যেটো আছে 20 marks এটো তোমালোকৰ এটা প্ৰজেক্ট ওয়াৰ্ক দিয়া হ'ব okay তাৰ ওপৰত তোমালোকৰ 20 marks থাকিব so এতিয়া মই বেসিক্যালি ম্যাক্ৰো ইকনমিক্সটো স্টাৰ্ট কৰিম so ম্যাক্ৰো ইকনমিক্স আজি মই একো স্টাৰ্ট নকৰো চেপ্টাৰ কেটা কি আছে তোমালোকে হেতু চাই লোৱা so প্ৰথম ইউনিট যেটো আছিল আমাৰ কি ন্যাশনাল ইনকাম এন্ড ৰিলেটেড এগ্ৰিগেটস হেতু তোমাৰ 10 মার্কস ক্যাৰি কৰিছিলে হয়নে so তাৰ ভিতৰত কি আমি পঢ়িম বা চেপ্টাৰ ওয়াইজ কি আছে চাই লোৱা ইয়াত প্ৰথমটো আছে ইন্ট্ৰোডাকশন টু ম্যাক্ৰো ইকনমিক্স তাৰ মানে ম্যাক্ৰো ইকনমিক্স যেটো তোমালোকে নতুন এটা পাবা সাবজেক্ট হিচাপে সো ম্যাক্ৰো ইকনমিক্সটো কি হয় এটো প্ৰথমে জানিব লাগিব হল বা সমষ্টিবাদী অৰ্থবিজ্ঞানটো কি হয় তোমালোকে তো জানিব লাগিব আগতে সো ম্যাক্ৰো ইকনমিক্স কি হয় ন হেতু কেনেকে ইমাৰ্জ হৈছে সো আৰু তাৰ কি সাবজেক্ট মেটাৰ হয় কি তাৰ বিষয় সমূহ হয় সেইখিনি ওপৰতে প্ৰথম
যেটো চ্যাপ্টাৰ হয় ইন্ট্ৰোডাকশন টু ম্যাক্ৰো ইকনমিক্স দেন আমাৰ আছে সাৰ্কুলাৰ ফ্লো অফ ইনকাম দ্যাট ইজ এগেইন আ নিউ ফৰ ইউ সো সাৰ্কুলাৰ ফ্লো অফ ইনকাম বা আয়ৰ যেটো সক্ৰিয় প্ৰবাহ যাক আমি কওঁ অসমীয়াত সো তাৰ ওপৰত আমাৰ আছে বিভিন্ন সেক্টৰ বা বিভিন্ন আমাৰ খণ্ড আছে অৰ্থনীতি ওকে কি আছে আমি খিনি ডিসকাস কৰিম পিছত সো তাৰ মাজত কেনেকৈ আয়টো এটা খণ্ডৰ পৰা বা এটা সেক্টৰ পৰা হিটো সেক্টৰলৈ ফ্লো কৰে বা প্ৰবাহ কৰে সেইখিনিৰ ওপৰতে এই সাৰ্কুলাৰ ফ্লো অফ ইনকামটো হয় ঠিক আছে তাৰ পিছত আমি আহিম লাহে লাহেকৈ ন্যাশনাল ইনকামৰ ওপৰত আৰু তাৰ লগত কিছুমান বেসিক কনসেপ্টছ আমাৰ জানিব লাগে ওকে বেসিক কনসেপ্টছ ক'বলৈ গ'লে যেনেকৈ গুডছ দ্ৰব্য তোমালোকে জানাই পঢ়ি আহিছে দ্ৰব্য হয়নে এতিয়া দ্ৰব্যৰ মাজতো কিছুমান তোমাৰ টাইপছ আছে ওকে সো সেইখিনি টাইপছ আমি পঢ়িম ওকে গুডছৰ কি টাইপছ আছে ওকে সো যিবোৰ তোমাৰ বেসিক কনসেপ্টছ তোমাৰ জিডিপি হৈ গ'ল তোমাৰ জিএনপি সেইবোৰ তোমালোকে পাবা সো সেইখিনি বেসিক যেটো লাগে আমাৰ বেসিক কনসেপ্টছ যেটো আছে ন্যাশনাল ইনকামৰ সেইখিনি আমি প্ৰথমতে আমি জানিব লাগিব ঠিক আছে এণ্ড দেন লাষ্টত আছে 4 নম্বৰ চেপ্টাৰ যেটো হয় তোমালোকে মেজাৰমেণ্ট অফ ন্যাশনাল ইনকাম আৰু ইয়াত তোমালোকে বেসিক্যালি তিনটা মেথড পাবা ন্যাশনাল ইনকাম বা ৰাষ্ট্ৰীয় আয়টো তোমালোকে কেনেকৈ ক্যালকুলেট বা গণনা কৰিব পাৰিবা ওকে প্ৰথমটো আছে তোমালোকৰ ইনকাম মেথড সেকেন্ডটো আছে তোমালোকৰ product method and the third one যেটো আছে expenditure method তিনটা মেথড আমি পঢ়িম ওকে ন্যাশনাল ইনকাম খুবই ইন্টারেস্টিং হয় তোমালোকে ভাল পাবা দেন আছে ইউনিট 2 মানি এণ্ড বেংকিং ওকে 6 মাৰ্ক আছিল ইয়াত সো প্ৰথমতে মানি কি হয় বা মুদ্ৰা কি হয় তাৰ মিনিংটো জানিব লাগিব হয় না অৰ্থটো জানিব লাগিব দেন ডিমান্ড এণ্ড সাপ্লাই অফ মানি ওকে মানিৰ চাহিদা আৰু যোগানটো ওপৰত আৰু তাৰ ফাংচনছ কাৰ্যাৱলীসমূহ দেন তোমাৰ আছে বেংকিং ওকে বেংক ব্যৱস্থা সো মই অলৰেডি ক'লোৱে যে ইয়াত তোমালোকে কমাৰ্চিয়েল বেংক বা বাণিজ্যিক বেংক আৰু তোমাৰ চেন্ট্ৰেল বেংক মানে কেন্দ্ৰীয় বেংক এই দুটা বেংক ওপৰত বেসিক্যালি আমি পঢ়িম ওকে তাৰ কি কাৰ্যাৱলী বা কি ফাংচনছ হয় ওকে বা কি ৰোল তেওঁলোকে প্লে কৰে কমাৰ্চিয়েল বেংক আৰু চেন্ট্ৰেল বেংক দুইটাই দেন তোমাৰ ইউনিট 3 যেটো তোমাৰ 12 মাৰ্কস ম্যাক্সিমাম মাৰ্কস ক্যাৰি কৰিছে হেতু হল তোমাৰ ডিটাৰমিনেশন অফ ইনকাম এণ্ড এমপ্লয়মেন্ট ওকে আয় আৰু নিয়োগ নিৰ্ধাৰণকৰণ সো ইয়াত তোমালোকে প্ৰথমতে পঢ়িবা এগ্ৰিগেট ডিমান্ড ওকে সামগ্ৰিক চাহিদা সো ডিমান্ড কি হয় অলৰেডি মাইক্ৰোত পঢ়িছে মাইক্ৰো ইকনমিক্সত পঢ়িছে চাহিদা কি হয় না এটা ম্যাক্ৰোত যি হয় ম্যাক্ৰো বেসিক্যালি কি হয় তোমাৰ বৃহৎ বা সামগ্ৰিকভাৱে বস্তুখিনি অধ্যয়ন কৰে ব্যক্তিগতভাৱে নহয় ওকে ইন্ডিভিজুৱেল পাৰ্সপেক্টিভ নহয় ফ্ৰম দি লাৰ্জাৰ পাৰ্সপেক্টিভ সেইটো কাৰণে ম্যাক্ৰো বুলি কয় ম্যাক্ৰো যেটো শব্দ হয় নহয় ম্যাক্ৰো মানে লাৰ্জ বৃহৎ সো ম্যাক্ৰো ইকনমিক্সত আমি এগ্ৰিগেট ডিমান্ড বা সামগ্ৰিক চাহিদা ওকে মাইক্ৰোয়ে পঢ়িছিলোঁ অকল ডিমান্ড কি হয় বা চাহিদা কি হয় বা যোগান কি হয় হয়নে ইয়াত আমি পঢ়িম এগ্ৰিগেট ডিমান্ড কি হয় এগ্ৰিগেট সাপ্লাই কি হয় ওকে সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা ঠিক আছে আৰু তাৰ লগত তাৰ কি কম্পোনেন্টছ বা উপাদানসমূহ আছে কম্পোনেন্টছবোৰ কি আছে সেইখিনি আমি ইয়াত পঢ়িবলৈ পাৰিম দেন তোমাৰ আছে ইনকাম ডিটাৰমিনেশন এণ্ড মাল্টিপ্লায়াৰ ওকে আয়ৰ নিৰ্ধাৰণকৰণ আৰু গুণক এইখিনি ওপৰত আছে এটা চেপ্টাৰ তাৰ পিছত আছে তোমাৰ এক্সেস ডিমান্ড আৰু এক্সেস সাপ্লাই অতিৰিক্ত যোগান আৰু অতিৰিক্ত চাহিদা সো এইখিনি তোমালোকে ইয়াৰ ভিতৰত এইটো ইউনিটৰ ভিতৰত তোমালোকে পঢ়িব পাৰিবা দেন আছে ইউনিট 4 গভৰ্নমেণ্ট বাজেট এণ্ড দি ইকনমি 6 মাৰ্কস ক্যাৰি কৰিছে সো গভৰ্নমেণ্ট বাজেট বা চৰকাৰৰ বাজেট হেতু কি হয় ওকে তাৰ মিনিংটো কি হয় তাৰ অবজেক্টিভছ উদ্দেশ্যসমূহ কি আছে আৰু তাৰ কম্পোনেন্টছ উপাদানসমূহ কি আছে ডিটেইলত আমি ইয়াত পঢ়িম দেন ডেফিচিট ঘাটি ওকে সো ঘাটিটো চৰকাৰৰ বাজেটত ডেফিনেটলি লাগিব পাৰে কেতিয়াবা চৰকাৰৰ ঘাটি মানে কি যে চৰকাৰ যেতিয়া ব্যয়টো বা এক্সপেণ্ডিচাৰটো বেছি হৈ আছে কিন্তু চৰকাৰৰ আয় বা যেটো ৰেভিনিউ হয় ওকে ৰেভিনিউ হয় বা ইনকাম মানে ৰেভিনিউ আমি কওঁ ওকে গভৰ্নমেণ্টৰ ইনকামটো ৰেভিনিউ বুলি কওঁ সো যেতিয়া গভৰ্নমেণ্টৰ আয়টোকে গভৰ্নমেণ্টৰ ব্যয়টো বা চৰকাৰৰ ব্যয়টো যেতিয়া বেছি হ'ব সেইটো আমি ডেফিচিট বা ঘাটি বুলি কওঁ এই ডেফিচিটটো তোমাৰ কিবা প্ৰকাৰৰ হ'ব পাৰে ওকে দেয়াৰ 3 টাইপছ বেসিক্যালি ডেফিচিট এটা আছে তোমাৰ ৰেভিনিউ ডেফিচিট ফিস্কেল ডেফিচিট আৰু প্ৰাইমাৰী ডেফিচিট এই তিনটা ডেফিচিটৰে তাৰ মিনিং তাৰ অৰ্থটো আমি জানিম ওকে আৰু তাৰ লগত তাৰ কি ইমপ্লিকেশন হয় ওকে ইমপ্লিকেশন তাৰ প্ৰভাৱ কি হ'ব পাৰে ওকে বা আমি সেইখিনি কেনেকৈ আমি সলভ বা কাৰেক্ট কৰিব পাৰোঁ ওকে সেইখিনি আমি ইয়াত আমি পঢ়িবলৈ
পাৰিম দেন লাষ্ট বেলেঞ্চ অফ পে'মেণ্ট এগেইন 6 মাৰ্কছ আছে ইয়াত চ' ইয়াত আছে তোমাৰ বেলেঞ্চ অফ পে'মেণ্ট তাৰমানে লেনদেন সমতা অ'কে বিকজ এতিয়া যিটো অৰ্থনীতি হয় এইটো তোমাৰ অ'পেন ইকনমি হয় অ'কে মুক্ত অৰ্থনীতি হয় বিভিন্ন দেশসমূহৰ লগত আমি বাণিজ্য কৰি আছোঁ ট্ৰেড এণ্ড কমাৰ্চ অ'কে বিভিন্ন ট্ৰানজেকশ্যনছ আমি কৰি আছোঁ চ' সেইখিনি আমাৰ এটা যিটো ছিষ্টেমেটিক যিটো ৰেকৰ্ড অ'কে ৰখা হয় অ'কে হিচাপ যিটো ৰখা হয় প্ৰণালীগত হিচাপ যিটো ৰখা হয় সেইটোৱে হয় আমাৰ বেলেঞ্চ অফ পে'মেণ্ট ব্ৰিফ যিটো হয় অ'কে চ' তাৰ ওপৰতে বেলেঞ্চ অফ পে'মেণ্টটো অ'কে চ' সেইখিনিৰ ওপৰত আমি বেছিকলি আমি এইটো চেপ্টাৰত পঢ়িব পাৰিম দেন আমাৰ আছে ফৰেন এক্সচেঞ্জ ৰেট অ'কে বিদেশী বিনিময় হাৰ অ'কে ফৰেন কাৰেঞ্চি ফৰেন এক্সচেঞ্জ ৰেট এইটো কেনেকৈ আমি ডিটাৰমাইন কৰিব পাৰি অ'কে ডিটাৰমাইন কেনেকৈ হয় ফৰেন এক্সচেঞ্জ ৰেট বা ফৰেন কাৰেঞ্চি অ'কে বিদেশী মুদ্ৰাসমূহ যোগানটো ক'ৰ পৰা আহে অ'কে ছাপ্লাইটো ক'ৰ পৰা আহে ডিমাণ্ডটো কেতিয়া হয় চাহিদাটো কেতিয়া হয় সেইখিনিৰ ওপৰত আমি আমাৰ লাষ্ট যিটো ইউনিট আছে ফৰেন এক্সচেঞ্জ ৰেটছ অল টোটেল আমাৰ ইয়াতো আমাৰ 6 মাৰ্কছ আছে অ'কে চ' সেইটো হ'ল তোমালোকে প্ৰথম পাৰ্ট এ কি কণ্টেণ্টছবোৰ আছে ইয়াত কি আমি পঢ়িব পাৰিম আৰু তোমালোকৰ টেক্সট বুকছ যিটো হয় NCERT টেক্সট বুকছ তোমালোকে দুটা বুক ফ'ল' কৰিব পাৰা এটা হ'ল তোমাৰ ইণ্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স NCERT বুক আৰু ইণ্ডিয়ান ইকনমিক ভাৰতৰ অৰ্থনৈতিক উন্নয়ন অ'কে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট চ' দুটা টেক্সট বুক আছে NCERT তোমালোকে পাৰচেজ কৰিব পাৰা আৰু তাৰ লগতে কিছুমান তোমালোকে ৰেফাৰেঞ্চ বুক হিচাপে তোমালোকে পাৰচেজ কৰিবা পাব্লিশ্বাৰ কেইটা হ'ল তোমাৰ এটা হ'ব তোমাৰ ৰাইটাৰ ৰাধা বহুগুণা অ'কে ইংলিছ মিডিয়াম ষ্টুডেণ্টছৰ কাৰণে ইউ কেন গ' ফৰ ইটছ ভেৰি গুড দেন তোমাৰ গোয়েল এণ্ড গোস্বামী both for English medium students as well as for your Assamese medium students গোয়েল এণ্ড গোস্বামী অ'কে এই দুটা বুক তোমালোকে মেইনলি ফ'ল' কৰিব তাৰ লগতে তোমালোকে সন্দীপ গাৰ্গো আছে অ'কে ইংলিছ মিডিয়াম ষ্টুডেণ্টছৰ কাৰণে দে কেন অপ্ট ফৰ দেট বুক অলছ' সন্দীপ গাৰ্গ ইট ইজ অলছ' ভেৰি নাইচ বুক চ' সন্দীপ গাৰ্গ আছে ৰাধা বহুগুণা অ'কে ৰাইটাৰ ৰেফাৰেঞ্চ বুকৰ আৰু গোয়েল এণ্ড গোস্বামী চ' অল দিছ টেক্সট বুকছ এণ্ড ৰেফাৰেঞ্চ বুকছ ইউ কেন go through it okay